অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকক আক্ৰমণ। নগাঁৱৰ কচুৱাত আক্ৰমণৰ সন্মুখীন হয় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক ছাহিদুল ইছলাম। কচুৱা জুৰিৰপাৰা আঞ্চলিক সদস্যসকলৰ লগত সভা কৰিবলৈ যোৱাৰ সময়ত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ইছলামক। বাহাৰুদ্দিন নামৰ যুৱকজনে মূৰত আঘাত কৰে ইছলামক। ঘটনা সন্দৰ্ভত কচুৱা থানাত এজাহাৰ দাখিল ইছলামৰ। হয়, আজি কচুৱাস্থিত জুৰিৰপাৰ মোৰ নিজা আঞ্চলিকৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিবলৈ শিঙিমাৰী বজাৰত উপস্থিত হোৱাৰ লগে লগে এজন মদ্যপান কৰি অভদ্ৰ মানুহে গালিগালাজ বজাৰত মানুহক পাৰি আছে। তেনেস্থলত মই বুজাবলৈ যাওঁতে মোকো গালিগালাজ পাৰে আৰু গালিগালাজ পাৰি মোৰ মোবাইলটো কাঢ়ি লৈ যায় আৰু মোবাইলটো আনিবলৈ যাওঁতে মোক চোকা অস্ত্ৰৰে আঘাত কৰি মোক অজ্ঞান কৰি দিয়ে। তেনেস্থলত কচুৱা হস্পিটেলত জুৰিৰপাৰ আঞ্চলিকৰ বিষয়ববীয়াসকলে মোক ভৰ্তি কৰে। উক্ত ঘটনাটো কচুৱা থানাত মই গোচৰ ৰুজু কৰিছোঁ আৰু অসম প্ৰশাসন তথা কচুৱা আৰক্ষীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ড্ৰাগছ, মদ, বাল্য বিবাহ, জুৱা, চাইবাৰ ক্ৰাইম, সমাজৰ অপৰাধজনিত যিবোৰ কাম আছে এইবোৰ কামৰ বিৰুদ্ধে আমি সদায় মাত মাতোঁ আৰু মাত মাতাৰ পৰিপ্ৰেক্ষিতত আজি যদি আমাৰ এজন সংগঠনৰ মানুহৰে যদি নিৰাপত্তা নাই, মোৰে যদি নিৰাপত্তা নাই, তেনেস্থলত সমাজৰ কাম কেনেকৈ কৰিম? মই অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ DGP মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে মোৰ লগত যিখিনি ঘটনা হৈছে এই ঘটনাটো তদন্ত ক্ৰমে যাতে এনেকুৱা ঘটনা কাৰো লগত নহয়, যে আইনীভাৱে এইটো ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছোঁ। জুৰিয়াৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।